हेलो बंधुসকল, আজি লৈ আহিছোঁ বহুত ভাল এটা ভিডিঅ'টো হ'ল যে মুখ্যমন্ত্ৰী কৃষি সহযোগী যোজনা আসাম এই স্কিম নতুনকৈ ওলাইছে। এই স্কিমত যদি আপুনি এপ্লাই কৰে তেনেহ'লে প্ৰত্যেকজনে ডাইৰেক্ট বেংক একাউণ্টত 5,000কৈ পাব। দিব বেনিফিচিয়াৰী ইয়াতে লিখা আছে 5,000 উইল বি প্ৰভাইড টু ইচ ফাৰ্মাৰ। প্ৰত্যেকজনে 5,000কৈ পাব। Number 2 this is the number of beneficiary will be a total of 5 lakhs farmers. 5 লাখ মানুহক দিব। ইয়াতে দেখা হৈছে দুনিয়াকে ইয়াতে দুটাই ট্ৰফিক। তো আপোনালোকে এপ্লাই কৰক। মই দেখি আছোঁ ফৰ্মটো কেনেধৰণে ডাউনলোড কৰিব লাগে আৰু এপ্লাই কৰিব লাগিব। তো ইয়াতে বেনিফিট পাব, ডাইৰেক্ট বেংক একাউণ্টত পাব। বেংকৰ লগত DBT লিংক থাকিব লাগিব। ইয়াতে এলিজিবিলিটি অসমৰ বাসিন্দা হ'ব লাগিব, নম্বৰ 1ত কৈছে। তাৰপিছত ইয়াতে 21 মানে 21 ইয়াৰ্ছ অল্ড হ'ব লাগিব, 20 ইয়াৰ্ছ অল্ড নম্বৰ 3ত কৈছে। আৰু কেইবাটাও কৈছে যে কিষাণ ক্ৰেডিট কাৰ্ড হোল্ডাৰ যিসকলে এপ্লাই কৰিব সেইসকলে কিষাণ ক্ৰেডিট কাৰ্ড হোল্ডাৰ হ'ব লাগিব, আণ্ডাৰত হ'ব লাগিব। তো তাৰপিছত দেখা পাব আপোনাৰ এপ্লিকেশ্যন প্ৰচেছ। ইয়াতে আৰু কেইবাটাও লিখি দিছে, ইমান ইম্পৰ্টেণ্ট নহয়। তো এইখিনি আছিল। তো ইয়াতে দেখা পাইছে দুটা ধৰণৰ ফৰ্ম পাব, দুটা লেংগুৱেজৰ, এছামিছত পাব, ইংলিছত পাব। মই ইংলিছতো ক্লিক কৰি দিছোঁ। ইয়াতে ইংলিছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা PDF আকাৰে ফৰ্ম পাব। সেই ফৰ্মখন ডাউনলোড কৰি ল'ব, তাৰপিছত প্ৰিণ্ট আউট কৰি ল'ব। তাৰপিছত ফৰ্মখন ফিল আপ কৰি যদি ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত জমা দিয়ে তেনেহ'লে ভাল, আৰু যদি সেইসকলে জমা নলয় তেনেহ'লে গাঁওবুঢ়া বা মেম্বাৰৰ ওচৰত জমা দিব। তো এই ফৰ্মখন আহিছে এতিয়া। নেম্বাৰ অফ এপ্লিকেণ্ট নাম দিব লাগিব, ফাদাৰ নাম দিব লাগিব, ভিলেজ নাম দিব লাগিব, গাঁও পঞ্চায়ত নাম দিব লাগিব, এৰিয়াটো দিব লাগিব, চাৰ্কুল নাম দিব লাগিব, ৰেভিনিউ চাৰ্কুল নাম দিব লাগিব আৰু ডিষ্ট্ৰিক্ট নাম দিব লাগিব। এই ফৰ্মখনৰ প্ৰথমটো নিজৰ এড্ৰেছটো দিব লাগিব। তাৰপিছত আহিব আপোনাৰ বেংক ডিটেইলছ, ধুনীয়াকৈ বেংক ডিটেইলছ দি দিব। ইয়াতে তলফালে দেখা পাইছে ছেভিং বেংক একাউণ্ট, ডিটেইলছ অফ বেংক একাউণ্ট, মুঠতে এইবিলাক দি তাৰপিছত তলত দিব লাগিব বেংক ডিটেইলছ মানে একাউণ্ট নাম্বাৰ, IFSC কোড নাম্বাৰ, এইখিনি দিব লাগিব। ইজিলি কৰিব পাৰিব ফৰ্মখন ফিল আপ। তাৰপিছত একেবাৰে তলত আপোনাৰ নামটো লিখি দিব। লিখি দিয়াৰ পিছত ফৰ্মখন জমা দিব। তিনিটা ঠাইৰ নাম কৈছোঁ মই, যিকোনো এটা।